ভুয়া এনকাউন্টাৰৰ ঘটনাক লৈ কঠোৰ হৈছে মানৱ অধিকাৰ আয়োগ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক লৈ পত্ৰ মানৱ অধিকাৰ আয়োগৰ। কি কাৰণত কেনেকৈ এনকাউন্টাৰ হ'ল আয়োগক দিব লাগিব তথ্য। ১৭০টা এনকাউন্টাৰৰ ঘটনাৰ তদন্ত কৰিব মানৱ অধিকাৰ আয়োগে। ২০২১ চনৰ মে'ৰ পৰা ২০২২ আগষ্টলৈকে হোৱাৰ এনকাউন্টাৰৰ হ'ব তদন্ত। অসম আৰক্ষীৰ ভুৱা এনকাউন্টাৰৰ তদন্তৰ নিৰ্দেশ দিছিল সৰ্বোচ্চ ন্যায়ালয়ে। ভুৱা এনকাউন্টাৰৰ নিৰপেক্ষ তদন্তৰ ঘোষণাৰ পিছতে অসম আৰক্ষীত হাহাকাৰ। তদন্তকাৰী বিষয়াক তথ্য দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত তদন্ত কৰিব ৰাজ্যিক মানৱ অধিকাৰ আয়োগে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। বিজেপিৰ পৰা পৰিত্ৰাণ লাগে, বিকল্প হিচাপে কংগ্ৰেছক লাগে ৰাইজক। বিজেপি চৰকাৰৰ অন্যায় অত্যাচাৰৰ পৰা ৰাইজক সুৰক্ষা দিব কংগ্ৰেছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অত্যাচাৰ ভুগি আছে ৰাইজে। চৰকাৰে পুলিচৰ ভয় দেখুৱাই ৰাইজৰ মাজত ভয় সৃষ্টি কৰিব বিচাৰিছে। বৰ্তমানৰ চৰকাৰে নিৰ্বাচনী আয়োগৰ জৰিয়তে ভোটাৰ তালিকা খেলিমেলি কৰিব বিচাৰে। ৰাইজে বৰ্তমানৰ চৰকাৰৰ বিকল্প বিচাৰিছে। কংগ্ৰেছক বিকল্প হিচাপে বিচাৰিছে ৰাইজে। ৰাইজৰ ওচৰলৈ কিদৰে যাব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিবলৈ অসমলৈ আহিব ৰাহুল গান্ধী। ৰাহুল গান্ধীয়ে অসমৰ ৰাইজক উৎসাহ দিব। সেই উৎসাহৰ বাৰ্তাই বিজেপি চৰকাৰৰ অন্যায় আৰু অত্যাচাৰ উফৰাই দিব। ৰাহুল গান্ধীৰ অসম ভ্ৰমণ সন্দৰ্ভত মন্তব্য সাংসদ গৌৰৱ গগৈৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। খিলঞ্জীয়াত জাগিলে নিস্তাৰ নাই সংখ্যালঘু সংগঠনৰ। আমছু এবি আমছুক সকীয়নি দিলে দিলীপ শইকীয়াই। খিলঞ্জীয়াত জাগিলে নিস্তাৰ নাই অসমত থকা সংখ্যালঘু সংগঠনৰ। খিলঞ্জীয়া মানুহক লৈ কোনো সংগঠনে ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষা কৰাটোৱে হৈছে বিজেপি চৰকাৰৰ মূল লক্ষ্য। অসমত থাকিবলৈ হ'লে কোনো সংগঠনেই আইন আদালত চৰকাৰৰ ঊৰ্ধত যাব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত আমছু এবি আমছুৰ দৰে সংগঠনে মূৰ তল কৰি থাকিব লাগিব। অসমত হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰত্যক্ষভাৱে জড়িত আছিল আমছু এবি আমছু। আমছু আৰু এবি আমছুক পুনৰবাৰ সকীয়নি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 15 জুলাইত পুনৰ ৰাজ্য কবাবলৈ সাজু সংখ্যালঘু। সংখ্যালঘুক লগত লৈ আমছুৱে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ। ৰাজ্য চৰকাৰে চলোৱা অপশাসনৰ বিৰুদ্ধে গৰজিছে মুছলমানসকলে। গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ বাবে দিল্লী দিছপুৰ ৰাজ্যৰ সকলো প্ৰান্ত কবাব আমছুৱে। উচ্ছেদ মুছলমান ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ হৈছে। বিজেপি চৰকাৰৰ দিনত সুৰক্ষিত নহয় মুছলমানৰ মছজিদ, ঈদগাহ আৰু কবৰস্থান। ইয়াৰ বিৰুদ্ধে সকলো মুছলমানক একত্ৰিত হোৱাৰ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আমছুৰ এই বৃহৎ গৰ্জন। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদস্থলীত অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। উচ্ছেদস্থলীত অখিল গগৈৰ কাৰুকাৰ্যক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ প্ৰতিক্ৰিয়া। অখিল গগৈয়ে গোৱালপাৰাত একাংশক সাৱটি ধৰিছে। কিন্তু অসমীয়া বহু লোক অসমতে সংখ্যালঘু। সেইসকল লোককো সাৱটিব লাগে অখিল গগৈয়ে। বৰপেটাত গৈ সত্ৰাধিকাৰকো সাৱটিব লাগে অখিল গগৈয়ে। অখিল গগৈয়ে গোৱালপাৰাত গৈ যিটো গীত শুনিছে, কিন্তু মাজে মাজে বৰগীত শুনিব লাগে। উচ্ছেদিত লোকসকলৰ ব্যৱস্থা মই নকৰোঁ। উচ্ছেদিত লোকসকলে সাংসদ বিধায়ক নিৰ্বাচিত কৰিছে। তেওঁলোকৰ সাংসদৰ গুৱাহাটীত বৃহৎ ঘৰ আছে। সেই ঘৰতে তেওঁলোকক ৰাখিলেই হ'ল। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে আমি বনভূমি মুকলি কৰিছোঁ। অখিল গগৈ আৰু উচ্ছেদিত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এই মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। উচ্ছেদিতৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ। অসমীয়াক সংখ্যালঘু কৰাৰ প্লেনিং। উচ্ছেদিতৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমীয়াক সংখ্যালঘু কৰাৰ প্লেনিং নেকি? বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে নকৰোঁ। কাৰোবাক উঠাই দি আমাৰ ভাল নালাগে। বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কাৰা নিৰ্দেশ আছে। ফৰেষ্ট লেণ্ড, ভিজিআৰ, পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰিব।
উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে। গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা আহিছে। তেওঁলোকৰ মাটি নাই, দুখীয়া, সেইবাবে তাত বাহৰ পাতিছিল। কিন্তু লখিমপুৰৰ উচ্ছেদত ধৰা পৰিছে দক্ষিণ শালমাৰা শ্ৰীভূমিৰ মানুহ। মাটি নথকা মানুহে নিজৰ ঠাইতহে মাটি বিচাৰিব, বেলেগ ঠাইলৈ কিয় যাব? সংখ্যাগৰিষ্ঠ থকা ঠাইলৈ দাপলি মেলিছে এই মানুহবোৰ। গোলাঘাটৰ সৰু পথাৰলৈ কিয় গৈছে? নগাঁৱৰ ধিং দুৰপহীৰ মানুহ। উজনি আৰু উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ? দৰিদ্ৰতাৰ কাৰণে গৈছে নে কিবা ষড়যন্ত্ৰ? ইয়াৰ এটা ভাল ষ্টাডি হ'ব লাগে আৰু তদন্ত হ'ব লাগে। উচ্ছেদৰ তদন্ত ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, গোৱালপাৰাত পুনৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। পাইকানৰ পিছত ৰাক্ষসিনীত উচ্ছেদৰ বাবে সাজু প্ৰশাসন। বাছি বাছি সকলো বেদখলকাৰীক কৰা হ'ব উচ্ছেদ। গোৱালপাৰাত পুনৰ হ'ব সৰ্ববৃহৎ উচ্ছেদ। পাইকানৰ পিছত এইবাৰ ৰাক্ষসিনীত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসনে। এফালৰ পৰা সকলো বেদখলকাৰীক কৰা হ'ব উচ্ছেদ। প্ৰশাসনে আৰম্ভ কৰিলে জৰীপ। প্ৰশাসনৰ তৎপৰতা দেখি আতংকত বেদখলকাৰী। আৰক্ষী বিষয়াৰ লগত লৈ প্ৰশাসনে চলাইছে জৰীপ। শীঘ্ৰে ৰাক্ষসিনীত চলিব প্ৰশাসনৰ বুলডোজাৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হাউলিত সংঘটিত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। এই মুহূৰ্তত পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। ন্যায় বিচাৰি থানা ঘেৰাও প্ৰতিবাদকাৰীৰ। হত্যাৰ ন্যায় বিচাৰি হাউলি আৰক্ষী থানা ঘেৰাও ৫ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ। পিতৃৰ শ্ৰাদ্ধৰ দিনাই উদ্ধাৰ হৈছিল অৰ্জুন হিলৰ মৃতদেহ। সমগ্ৰ ঘটনা পৰিকল্পিত হত্যাকাণ্ডৰ দাবী স্থানীয় ৰাইজৰ। ঘটনাৰ ন্যায় বিচাৰি হাউলি আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। শনিবাৰে নিশা বন্ধুৰ সৈতে ঘৰৰ পৰা ওলাই গৈছিল অৰ্জুন হিল নামৰ যুৱকজন। তাৰ পিছতে ৰহস্যজনক অৱস্থাত পথৰ কাষত উদ্ধাৰ হয় অৰ্জুন হিলৰ মৃতদেহ। যাৰ পিছতে সমগ্ৰ ঘটনাত বিশেষ ৰহস্যৰ গন্ধ পাইছে পৰিয়ালৰ লোকে। যাৰ বাবে হাউলি চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। ঘটনাৰ ২ দিন পিছতো হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰাক লৈ ক্ষোভ প্ৰকাশ ৰাইজৰ। আজিৰ পৰৱৰ্তী খবৰটো হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ১৫ জুলাইত খিলঞ্জীয়াৰ গৰ্জনত কঁপিব অসম। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান লোক। ১৫ জুলাইত খিলঞ্জীয়াৰ গৰ্জনত কঁপিব অসম। উচ্ছেদৰ বিৰুদ্ধে একত্ৰিত হ'ব হিন্দু, মুছলমান আৰু খ্ৰীষ্টানসকলো। উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ খিলঞ্জীয়া লোকৰ। চৰকাৰে অমানৱীয় অগণতান্ত্ৰিক উচ্ছেদ কৰি আছে। ১৯১৫ চনৰ পৰাই আমি ইয়াত বাস কৰি আছো। স্বাধীনতাৰ কালৰে পৰা আমাৰ ইয়াত মছজিদ, নামঘৰ, গীৰ্জা আছে। গাঁৱেই নহয়, ইয়াৰ বনাঞ্চলৰ ওপৰতো আমাৰ অধিকাৰ আছে। গতিকে আমাৰ ঠাইত কোনো পধ্যেই উচ্ছেদ কৰিবলৈ দিয়া নহ'ব। এনেদৰে এতিয়া উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে একাংশ খিলঞ্জীয়া লোক। ৰাজপথৰ পৰাই চৰকাৰক প্ৰদান কৰিছে তীব্ৰ হুংকাৰ।